আপুনি পাপনৰ কথা কি ক'ব? পাপনৰ কথা মই পাপনৰ গান ভাল নাপাওঁ। তাৰ নাকৰে গাই মানে সুৰটো মানে স্পষ্ট বুজি নাপায়। মানে মই নাজানো সি কি গায়। মোৰ গাত যিটো এটা গানৰ যিটো এজন মানুহৰ স্পীড আছে, সেই গানটো শুনিলে সেই স্পীডটো মোৰ গাত নাহে। যিটো গান জুবিন দায়ে গায়, যেনে সোণেৰে সজোৱা পজা ভাগি ছিগি যে গানটো, মায়া মাথো মায়া, হিয়া দিয়া নিয়া, আৰু অনেক ধৰণৰ বহুত গান আছে মোৰ অন্তৰত, মই প্ৰকাশ কৰিব নোৱাৰোঁ। মোৰ মনতো ইমান নাই, মইতো সামান্য এজন। গতিকে ইফাল সিফাল ঘূৰি ফুৰা মানুহ, সময়মতে চাওঁ টিভি প্ৰগ্ৰেম। ডেগত শুনো লোকৰ ঘৰত, মোৰতো তেনেকুৱা কেপাচিটি নাই। শুনি মেলি তেনেকৈ জুবিন দাৰ গান যদি মই সদায় শুনিবলৈ পাওঁ, তেনেকৈ যদি অনুভৱ মই কৰিব পাৰোঁ, তেতিয়া মই কি ক'ম, তেনেকুৱা এজন আৰু জুবিন দাৰ নিচিনা যদি দ্বিতীয়জন ওলাই নিলে নাজানো। গতিকে সেইভাৱে মই ক'ব, জুবিন দাক এবাৰ যদি লগ পাওঁ, সন্মুখত পাইছোঁ বিশ্বনাথ চাৰিআলিত, দগলপিটা বৰষুণত, কলেজৰ কাষত, মই ঘুচিয়াই পেলাই হ'লেও গৈ জুবিন দাৰ কাষত হাতত এনেকৈ চুই পেলাইহে আহিছোঁ, কিন্তু মুখৰ মাতষাৰ দিব নোৱাৰিলোঁ। জুবিন দা মোৰ পূৰা প্ৰিয়, একদম পূৰা চেনেহৰ মৰমৰ, নিজৰ যেন কলিজা এনেকুৱা লাগে। গান শুনিলে, মানুহজনক দেখিলে, তেখেতৰ কথা বতৰা, তেখেতৰ চলন মই অনুভৱ কৰিছোঁ। যদি দ্বিতীয়জন ব্যক্তি ওলাব নোলায় আৰু সেইটো মই নাজানো। গতিকে জুবিন দাক যদি কেতিয়াবা ওচৰত লগ পাওঁ, নিশ্চয় জুবিন দা বুলি মাতি মোৰ অন্তৰৰ কথা, ভাষা, মৰম চেনেহ মই যাচিম।